মৰাণৰ উষাপুৰত অৱস্থিত ৰজনীকান্ত ফুকন কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত পানীৰ বুৰবুৰণি দেখি আতংকিত হৈ পৰিছে জনতা। 3 দিন ধৰি সেই স্থানতে হৈছে বুৰবুৰণি। বুৰবুৰণি হোৱা স্থানৰ তলত আছে অসম গেছ কোম্পানীৰ ৰন্ধন গেছৰ পাইপ। গেছৰ পাইপ ফুটি গেছ নিৰ্গত হোৱাৰ বাবে এনে হোৱাৰ সন্দেহ কৰিছে। যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকাত কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে। ইফালে কাষতে আছে বিদ্যালয়খন। ইতিমধ্যে অসম গেছ কোম্পানী কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে যদিও কৰ্তৃপক্ষই কাণসাৰ নিদিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এতিয়া মই ল'ৰা নিবলৈ আহিলোঁ, আহি পেলাই দেখিছোঁ যে ইয়াত বুৰবুৰাই আছে। এতিয়া ছাৰক ক'লোঁ মই যিহেতু বুৰবুৰণি এইটো বোলে গেছ পাইপটো আছে তলত, ডাঙৰ বোলে মেইন গেছ পাইপটো আছে, ইয়াত লিক হৈ আছে। তেনেকুৱাতে মই লগে লগে আপোনাৰ AGCL আপোনাক ফোন কৰিলোঁ। ফোন কৰাৰ লগে আমি চামগৈ বাৰু বুলি কৈছে। এতিয়া ধৰি লওক ইয়াত স্কুলত ল'ৰা ছোৱালী অহা যোৱা কৰি থাকে। এতিয়া যদি কোনোবাই কিবা এটা কাৰণত চিগাৰেট টিকেট খাই পেলাই যদি ইয়াত পেলাই দিয়ে, এটা ডাঙৰ দুৰ্ঘটনা নহ'ব যে তাক আপুনি নুই কৰিব নোৱাৰি। সেইকাৰণে এইটো পৰহি পৰা হৈ আছে। পৰহিটো কোনে খবৰ দিছে নাজানো, মই আহি পেলাই এতিয়া দেখিছোঁ। মই আপোনাক লগে লগে মই আপোনাক খবৰ দিছোঁ। তেতিয়া লগত এজনে আপোনাক খবৰ দিলে, তেওঁলোকে কৈছে যে মই আপোনাক ফোন কৰিম নহয় বুলি কৈছে। એટલે কিবা গায়ৰা মন্তব্য দিয়াত না আপোনাৰ অনুভৱ হৈছে? স্কুলৰ পৰা মানে ছোৱালী নিব আহিছে, তাত মানে 3 দিন ধৰি হৈ আছে বুলি কৈছে ছাৰে। তাকে মই এতিয়া ফোন কৰিলোঁ, কৈছে মই আহিলে ফোন কৰিম বুলি কৈছে, আপোনাক ফোন কৰিম বুলি কৈছে। ইমানটোৱে আৰু মইতো সেইটোৱে ক'লোঁ আৰু মানে কি কোনোবাই চিগাৰেট টিকেট খালে জ্বলি যাব, সেনেকৈ ক'লোঁ আৰু কথাটো। সেইটোৱে আৰু বাকী ছাৰে যি কয় ক'ব। মই গেছ কোম্পানীত AGCL আছাম গেছ কোম্পানী, মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনিভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।